মন্দিৰৰ হাড় ছাগলী টেম্পুত ভৰাই লৈ গৈছিল নজৰুলে ৰাইজে খেদি খেদি টেম্পু সহ ধৰিলে নজৰুলক নজৰুলৰ মতে মই সুধি হেনিছো কেছৰ কৰিছিলে কাতে মই দোকানে বিচাৰি পালো মানে বাইদেউক কথা লিখি বাইদেউ নিব পাৰিম না আপোনাৰ লগত নেকি কৈছে আমাৰ মন্দিৰতে নিব পাৰিম মই থৈ গেলি হ'ব কৈছে লৈ যাওক মই কথাটো সুধি দুটা লাগে এটা নিব লাগে তেতিয়া দুটা লাগে গৰুৰ বিহু দিনা পুৱাই কামৰূপ আৰু নলবাৰীৰ সীমান্তৱৰ্তী বাহাৰঘাটত উত্তপ্ত পৰিস্থিতি অভিযোগ অনুসৰি কামপুৰৰ বৰ্ণীৰ নজৰুল হক নামৰ এইজন টেম্পো চালকে বৰপুল্লা অঞ্চলৰ পৰা এটা হাড় ছাগলী টেম্পুত ভৰাই লৈ যায় পুনৰ দেহাৰকুচি কালী মন্দিৰৰ পৰাও আন এটা হাড় ছাগলী উঠাই নিয়ে তাৰ পিছতে ৰাইজে খেদি খেদি ধৰে টেম্পো চালকক ছাগলটো মই লৈ যাওঁ নেকি ছাগল মই ইয়াতে আনছি নেকি মই গুচি আছো মই অনুভৱ কৰা নাই আমাৰ ছাগলটো দেখো যে যাওঁ মই খুলি দৰ্জাখনে দি চাওঁ গাড়ীখনত তুলি লৈছি লোৱাৰ পিছত জিপুল্লা দাউৰি আছে আহিলে কৈছে ছাগলটো নিলে খুলিয়া মই তেতিয়া অনুভৱ কৰিছোঁ গাড়ী তেওঁ তুলি ল'লা গাড়ী তুলি লোৱাৰ পিছত আমাৰ যাবা ধৰতে ল'ৰা কাটি আমাৰ পিছে কৰি পেলাই লৈ আছি মই আৰু ইমান অনুভৱ কৰাই নাই গুচি আছো চলি কিনে ধৰি পেলাই লৈ আহিলে গাড়ী যে আনি পেলাই গাড়ী পিন্ধি মইতো লাজু চবেই ৰাজু হৈছে ঘোঁৰা ছাগল মই মইতো বুলি ভাবছো মই ইমান অনুভৱ কৰাই নাই আৰু এটা জায়গাত দুটাকে ছাগল নিছে ক'ত ঘৰটো মোৰ বৰ্ণিত ঘৰ কেছৰ কৰিছিলে কাতে মোৰ ছাগলীটো মই দোকানে বিচাৰি পালো মানে বাইদেউক কথা লিখি বাইদেউ নিব পাৰিম না আপোনাৰ লগত নেকি কৈছে আমাৰ মন্দিৰতে নিব পাৰিম মই থৈ গেলি হ'ব কৈছে লৈ যাওক মই কথাটো সুধি দুটা লাগে এটা নিব লাগে তেতিয়া দুটা লাগে মই দাদা সুধিলেও দাদা কি কম মই মিছা কৈছো মোক আপোনালোক গোটেই মানুহ সুধিলো আগে পিছে কাম কৰি আছা আগে পিছে কাম কৰি সুধিলেও কিমান শংকৰ দাদা সুধিলেও মই শুনো তাৰ পৰা আনছি নেকি মই দুটকে আনছিলো সানে কিছু বেটা দুটকে আনলি এটা হি লাগে দুটকে উঠলি তই এই ছাগলটো ভাবলি এটা যদি কাম নহাৰ দুটা হলে হ'ব এটো কাৰণে মই লৈছো অৱশেষত ৰাইজে নজৰুল ইছলামক গতাই দিয়ে খৰ্গ্ৰাপাৰ আৰক্ষীক আৰু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচল ঘটনা খৰ্গ্ৰাপাৰৰ পৰা অনুপ কলিতা অসম লাইভ 24NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।